সেই ফাৰ্মাচিউটিকেল কোম্পানীৰ কৰ্মৰত যুৱতীগৰাকীৰ অকাল মৃত্যু হৈ গ'ল কিন্তু এই সমগ্ৰ ঘটনাৰ এতিয়া নতুন পাক ওলাইছে নতুন তথ্য আহিছে নমস্কাৰ স্বাগতম এয়া হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল ঈশা নামৰ সেই যুৱতীগৰাকীৰ মৃত্যু হৈছিল উৰুকাৰ নিশা আজিৰ পৰা প্ৰায় 2 মাহ পূৰ্বে চাঞ্চল্যৰ সৃষ্টি হৈছিল এগৰাকী উঠি অহা যুৱতীৰ হঠাৎ এই মৃত্যুক লৈ কেনেধৰণে মৃত্যু হ'ল পৰিয়ালে সন্দেহ কৰিলে যে পাৰিবাৰিক হয়তো অশান্তিৰ বাবে মৃত্যু খাবতি ল'লে এই যুৱতীগৰাকীয়ে পাৰিবাৰিক অশান্তি আছিল বুলি পৰিয়ালৰ লোকে তেতিয়া সদৰি কৰিছিল হয়তো সেইভাবে চিন্তাক্লিষ্ট হৈ এনেধৰণে অপঘাত বা অবাঞ্ছিত মৃত্যু খাবতি ল'লে ইচ্ছা মৃত্যু বুলি কোৱা হৈছিল তেতিয়া সেই মৃত্যু কিন্তু নহয় ঘটনা তেনেধৰণৰ ভবাৰ দৰে ঘটনা নহয় আৰক্ষীয়ে পুনৰ ফাইল খুলিলে সেই পুনৰ ফাইল খোলা সময়ছোৱাতে নতুন পাক ল'লে ঘটনাক্ৰমে নতুন তথ্য উদ্ঘাটন হৈছে আৰু যিখিনি তথ্য অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য কাৰোবাৰ প্ৰৰোচনা আছিল ঈশা নামৰ এই যুৱতীগৰাকীৰ মৃত্যুৰ ঘটনা ঈশা ভৰালীৰ ঘৰ বিশ্বনাথত আৰু বিশ্বনাথৰ এই ঈশা ভৰালী গুৱাহাটীত আছিল পূব শৰণীয়াৰ এটা ভাড়া ঘৰত বান্ধৱীৰ সৈতে দিন অতিবাহিত কৰিছিল এটা ফাৰ্মাচিউটিকেল কোম্পানীত কাম কৰিছিল 2 পইচা অৰ্জন কৰিছিল কিন্তু হঠাৎ তেওঁৰ এই মৃত্যুত কাৰোবাৰ প্ৰৰোচনাৰ হাত থকাৰ তথ্য পোৱা গৈছে এই হঠাৎ আকস্মিক মৃত্যুক সহজভাৱে আৰক্ষীয়ে লোৱা নাছিল বা তেওঁৰ বন্ধু বান্ধৱীয়ে লোৱা নাছিল এতিয়া যিজন শেহতীয়াকৈ যুৱকক কৰায়ত্ব কৰা হৈছে সেই যুৱকজনৰ নাম গুলু মাঝি বিশ্বনাথৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰিছে চানমাৰী আৰক্ষীয়ে বৰ্তমান তদন্ত আগবঢ়াই আছে এই গুলু মাঝিৰ ওপৰত জেৰা চলোৱা কালত এই গুলু মাঝিয়ে অৱশেষত স্বীকাৰোক্তি প্ৰদান কৰিলে যে হয় তেওঁৰ সৈতে গভীৰ বন্ধুত্ব আছিল ঈশা ভৰালীৰ আৰু গুলু মাঝিয়ে কৰবাত প্ৰৰোচিত কৰাৰ খবৰ পোৱা গৈছে এই কাৰণেই কাৰণ যিটো কল লিষ্ট ঈশা ভৰালীৰ কল লিষ্ট পৰীক্ষা কৰিছিল চানমাৰী আৰক্ষীয়ে সেই কল লিষ্টত চৰম পন্থা বাছি লোৱাৰ পূৰ্বে গুলু মাঝিৰ সৈতে ঈশাই কথা পাতিছিল আৰু তাৰ প্ৰায় আৰক্ষীৰ সন্দেহ গাঢ় হ'ল যে গুলু মাঝিয়ে হয়তো কৰবাত প্ৰৰোচিত কৰিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিলে আৰু লগে লগে গুলু মাঝিক বিশ্বনাথৰ পৰা কৰায়ত্ব কৰি জেৰা চলোৱা হৈছে গুলু মাঝিয়ে এই মুহূৰ্তলৈকে এটা স্বীকাৰোক্তি আগবঢ়াইছে যে তেওঁৰ সৈতে ভাল সম্পৰ্ক আছিল ঈশা ভৰালীৰ কিন্তু তেওঁ প্ৰৰোচিত কৰিছিল নে নাই সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ত যেতিয়া ক্ষিপ্ৰগতিত আগবাঢ়িব অধিক ভিতৰলৈ আৰক্ষী যেতিয়া সোমাই যাব তেতিয়া হয়তো তথ্যবোৰ উদ্ঘাটন হ'ব পাৰে কিন্তু কল লিষ্টত এই গুলু মাঝিৰ নাম আছে শেষৰটো ফোন কল হিচাপত মানে ঈশাই যিদিনা চৰম পন্থা বাছি লৈছিল তাৰ ঠিক আগে এইগৰাকী গুলু মাঝিৰ সৈতে টেলিফোনত কথা পাতিছিল আৰু বহু সময় ধৰি কথা পাতিছিল সম্পূৰ্ণ সিডিআৰখন ওলাইছে আৰক্ষীয়ে সিডিআৰৰ ৰিপৰ্টত বা কল লিষ্টৰ যিখিনি তথ্য তাত কোৱা হৈছে যে ঘনাই গুলু মাঝিৰ সৈতে ঈশা ভৰালী যোগাযোগত আছিল আৰু সেইগৰাকী গুলু মাঝিয়ে এনে কি কথা কৈ দিলে বা এনে কি কাম কৰি দিলে যাৰ ফলত এগৰাকী উঠি অহা যুৱতীয়ে অকাল মৃত্যু খাবতি ল'বলগীয়া হ'ল সেয়া এতিয়াও নুবুজা সাঁথৰ হৈ আছে কিন্তু আৰক্ষীয়ে জেৰা চলাই আছে গুলু মাঝিৰ ওপৰত অৱশ্যে ঈশাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবেও লগে লগে প্ৰেৰণ কৰা হৈছিল আৰু মোবাইল ফোনটো জব্দ কৰা হৈছিল কল লিষ্ট উলিওৱা হৈছিল সেই কল লিষ্টৰ তথ্যতেই এইখিনি খবৰ পোৱা গৈছে এইখিনি বিশেষ দিশ উন্মোচন হৈছে স্বাভাৱিকতে গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে মাঘ বিহুৰ আগে আৰু পিছে এই নিৰ্দিষ্ট সময়ছোৱাত যুৱতীৰ মৃত্যু হৈ আছিল ধাৰাবাহিকভাৱে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল অথবা ভাড়া ঘৰত চিপ লৈ থকা অৱস্থাত অথবা যিকোনো অন্য পন্থাৰে হ'লেও চৰম পন্থা লোৱাৰ খবৰ শিৰোনামত আছিল তাক লৈ সকলো চিন্তান্বিত হৈ পৰিছিল তাৰে 2-এটা ঘটনাৰ এতিয়ালৈকে মীমাংসা হৈছে বা 2-এটা ঘটনাৰ প্ৰকৃত তথ্যবোৰ উদ্ঘাটন হৈছে আৰু 2-এটা ঘটনাৰ বহু তথ্য উদ্ঘাটন হোৱা নাই ঈশা ভৰালীৰ এই সমগ্ৰ ঘটনাটো এনেধৰণেই ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল তথ্যবোৰ উদ্ঘাটন হোৱা নাছিল কেৱল মানসিক ষ্ট্ৰেছৰ বাবে মানসিক চাপৰ বাবে এনেধৰণে তেওঁ মৃত্যুক আকলি লোৱা বুলি ভবা হৈছিল কিন্তু ঘটনাবোৰ যে ইমান সহজ নহয় এই এটা স্পষ্ট প্ৰমাণ আলফা বিটা বা এনেধৰণৰ জেনেৰেশ্যনবোৰৰ কথা বহুতে আজিকালি কৈ থাকে আলোচনা কৰি থাকে শেহতীয়া যি উঠি অহা প্ৰজন্ম আছে তেওঁলোকৰ মনোজগতৰ কথা আলোচনা কৰি থাকে তেওঁলোকৰ মনোজগত অত্যন্ত স্পৰ্শকাতৰ হয় তেওঁলোক বেছিভাগেই বহু কথা
সহ্য কৰিব পৰা তেওঁলোকৰ ক্ষমতা নাথাকে বুলি কোৱা হয় সৰু সৰু কথাত তেওঁলোকৰ আবেগত লাগি যায় বুলি কোৱা হয় বৰ্তমান যিটো প্ৰজন্ম আহি আছে তেনেধৰণে বিভিন্নজনে বিশেষকৈ গৱেষকসকলে সদৰি কৰে আৰু এই নিৰ্দিষ্ট প্ৰজন্মৰ লোকসকলৰ ক্ষেত্ৰত এটা অসুবিধা এইটোৱেই যে কিবা এটা কথা যদি তেওঁলোকে মানে জীৱনটো বহুত সহজভাৱে লয় আৰু হঠাৎ জীৱনটো সমৰ্পণ কৰি দিবলৈ কৰবাত কুণ্ঠাবোধ নকৰে বা ভয় নকৰে যেটো বৰ্তমানৰ এটা ডাঙৰ সমস্যা হিচাপে গা কৰি উঠিছে সেইটো বিশেষজ্ঞসকলে সময় সময় সদৰি কৰি থাকে কিন্তু সেই কথাটোৱে এটা নিৰ্দিষ্টভাৱে এই নিৰ্দিষ্ট সময়খিনিৰ প্ৰতিগৰাকী উঠি অহা যুৱ প্ৰজন্মই নিজেও সাৱধান হ'ব লাগিব কোনোবা কাৰোবাৰ প্ৰেয়সীৰ সৈতে কথা পাতোতে বা প্ৰেয়সীয়ে প্ৰেমিকৰ সৈতে কথা পাতোতে নিজেও অলপ সাৱধান হ'ব লাগিব যিকোনো কথা কৈ দিয়াৰ ক্ষেত্ৰত অলপ সংযম হ'ব লাগিব কাৰণ কিছুমান কথাই মনত ইমান আঘাত দিয়ে যাৰ ফলত এওঁলোকে চূড়ান্ত পথ বাছি ল'বলৈ অলপো কুণ্ঠাবোধ নকৰে বা অলপো এই চৰমপন্থা বাছি লোৱাৰ ক্ষেত্ৰত তেওঁলোকে ভয় নকৰে অতি ভয়ংকৰভাৱে এয়া প্ৰৱণতা এতিয়া বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যেটো হয়তো ইচ্ছা ভৰালীৰ ক্ষেত্ৰতো হ'ল ইচ্ছা ভৰালীকো হয়তো এইগৰাকী গুলু মাঝি নামৰ যুৱকজনে যিজন তেওঁৰ হয়তো প্ৰেমিক হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে কাৰণ ঘনাই যোগাযোগত আছিল ইচ্ছা ভৰালীৰ সৈতে হয়তো গুলু মাঝিও এনে ধৰণৰ কিছুমান কথা বা কিছুমান কাম কৰি দিলে বা কৰি দিয়াৰ সন্দেহ কৰা হৈছে যাৰ ফলতে ইচ্ছা ভৰালীয়ে এই সৰু সৰু কথাতে হয়তো চৰমপন্থা বাছি ল'লে যিবোৰ সৰু সৰু কথা আচলতে অলপ সংযমেৰে ৰৈ দিলে তাৰ সমাধান সূত্ৰ ওলাই যায় কিন্তু একাংশই সেই সংযমখিনি হেৰুৱাই পেলাই বুলি অভিযোগ উত্থাপন হয় বৰ্তমান প্ৰজন্মটোৰ সৈতে এতিয়া যিটো জেনেৰেশ্যন চলি আছে বুলি কয় বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে যে সেই সৰু সৰু কথাবোৰক যদি হেণ্ডেল কৰিব পাৰে সেই সৰু সৰু কথাবোৰক যদি টেকল কৰিব পাৰে সেই সৰু সৰু কথাবোৰৰ সৈতে যদি ভালদৰে যদি সেই সৰু সৰু কথাবোৰৰ কথাবোৰৰ সমাধান সূত্ৰ যদি উলিয়াব পাৰে তেনেহলে এই ঘটনাবোৰ আসলে ইমান পৰ্যায়লৈকে নাযায় এটা জীৱন এনেধৰণে হয়তো শেষ হৈ নাযায় এটা জীৱন শেষ হৈ যোৱাটো ইমান সহজ হৈ পৰিছে একাংশৰ বাবে ভাবিব নোৱাৰি কল্পনা কৰিব নোৱাৰি যেটো ইচ্ছা ভৰালীৰ ক্ষেত্ৰতো হৈছে কিন্তু আমি পুনৰ কওঁ যে এই গুলু মাঝি এতিয়ালৈকে অৱশ্যে কেৱল মাত্ৰ এটাই স্বীকাৰোক্তি দিছে বন্ধুত্ব থকাৰ কথা স্বীকাৰ কৰিছে তাৰ বাহিৰে এতিয়ালৈকে কোনো কথা কোৱা নাই কি কথা পাতিছিল কাৰণ কল ৰেকৰ্ডিং এতিয়াও আৰক্ষীয়ে পোৱা নাই হয়তো মোবাইলটোত কল ৰেকৰ্ডিঙৰ অপচন নাছিল অথবা নেটৱৰ্কে সেই যিটো নেটৱৰ্ক প্ৰভাইডাৰ আছিল যি নেটৱৰ্ক প্ৰভাইডাৰৰ সিম ব্যৱহাৰ কৰিছিল ইচ্ছা ভৰালীয়ে তাত হয়তো সেই কল ৰেকৰ্ডিঙৰ সেই প্ৰভিজনটো হয়তো নাছিল বা নাথাকে সাধাৰণতে সেইটো আমাৰ জ্ঞাত নহয় কাৰণ যদি নিজৰ মোবাইলত যদি কল ৰেকৰ্ডিঙৰ অপচনটো নাথাকে তেনেহলে নেটৱৰ্ক প্ৰভাইডাৰৰ হাতত সেই কল ৰেকৰ্ডিঙৰ কোনো অপচন নাথাকে বুলি আমি জানো সেয়েহে হয়তো সেই কল ৰেকৰ্ডিংখিনি আৰক্ষীয়ে তেওঁলোকে পোৱা নাই কাৰণ সেই মোবাইলটোত ৰেকৰ্ড হৈছিল নে নাই কথাবোৰ এতিয়ালৈকে আমি জনা নাই আৰু হয়তো ৰেকৰ্ড হোৱা নাই নহলে আৰক্ষীয়ে হয়তো ইতিমধ্যে সেইখিনি কথাও সদৰি কৰিলেহেঁতেন কিন্তু আৰক্ষীয়ে মাত্ৰ এটাই তথ্য পাইছে এই গৰাকী গুলু মাঝিৰ পৰা যে গুলু মাঝিয়ে স্বীকাৰ কৰিছে যে তেওঁৰ সৈতে বন্ধুত্ব আছিল ইচ্ছা ভৰালীৰ তাৰ বাহিৰে গুলু মাঝিয়ে সেইদিনা কি কথা পাতিছিল তাৰ আগতে কি কথা পাতিছিল সেইখিনি এতিয়ালৈকে স্পষ্ট হোৱা নাই যেতিয়ালৈকে গুলু মাঝিয়ে স্বীকাৰোক্তি নিদিয়ে তেতিয়ালৈকে সেইখিনি কথা গম পোৱা নাযাব কিন্তু যি কি নহওক নতুন এটা পাক আহি পৰিছে এইগৰাকী ইচ্ছা ভৰালীৰ মৃত্যুৰ পূৰ্বে অন্তিমবাৰৰ বাবে এই গুলু মাঝিৰ সৈতে কথা পাতিছিল আৰু তাৰ পাছতেই ইচ্ছা ভৰালীয়ে চৰম পথ বাছি লৈছিল এতিয়া আৰক্ষীয়ে কেনেধৰণে তদন্ত প্ৰক্ৰিয়া আগবঢ়ায় সেয়া হ'ব লক্ষণীয় এয়া আছিল এই মুহূৰ্তৰ খবৰ পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট